নমস্কাৰ খুব বেয়া খবৰ এটা খুব বিৰাট দুখ লগা খবৰ কৃষ্ণৰ জন্মাষ্টমীৰ দিনাই কৃষ্ণ ভগৱানৰ মূৰ্তি চুৰি হৈ গ'ল হয় এটা নহয় তিনি চাৰিটাকে মূৰ্তি আছিলে ইয়াতে আৰু লগতে বহুত সোণৰ বস্তু আছিলে গোটেইখিনি চুৰ হৈ গ'ল যোৱাকালি ৰাতি আমাৰ শ্ৰীকৃষ্ণ চৈতন্য গৌৰীয় সেৱাশ্ৰমৰ কালি আমাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি আছিল সেইটো কাৰণে জন্মাষ্টমীৰ ৰাতি আমি সন্ধিয়াতে ভাগৱত পাঠ কৰিছোঁ কীৰ্তন কৰিছোঁ আৰু ভকত ৰাইজ আহিছে অনেক তাৰপিছতে এই কীৰ্তন আদি ভাগৱত পাঠ আদি কৰোঁতে প্ৰায় 11টা বাজিল 11টাৰ পিছতে আমাৰ সন্তান মানে ঈশ্বৰৰ পূজাটো এইবিলাক কৰিলে তাৰপিছতে ভকতবৃন্দই প্ৰসাদী খাওঁতে প্ৰায় 12টা বাজিল 12টাৰ পিছতে ভকতবৃন্দ গ'ল আমিও আশ্ৰমৰ প্ৰায় টোপনিৰ মাজে 1টা বাজিল 1টাৰ পিছতে কিবা হ'ল ক'ব নোৱাৰি 2টা বা 3টাৰ ভিতৰতে কিবা হ'ল বা ৰাতিপুৱাই যেতিয়া আমাৰ 5টা 5:30 মানত আমাৰ ভনীয়ে আমাৰ পূজাৰী যিজন বোন সেইজনে দুৱাৰখন দেখিলে দুৱাৰখন খোলা তালাটো নাই তালাটো নাই 2টা ডবল তালা আছিল এইটো নাই ভিতৰতো তালা আছিল সেইটোও নাই পিছতে চিঞৰি মাৰিলে ভিতৰত সোমাই দেখিলে মানে বিগ্ৰহ এটাও নাই খালি ডাঙৰ 2টা বিগ্ৰহ আছে নিতাই গৌৰ আৰু ৰাধাকৃষ্ণ যুগলমূৰ্তি আছিল গোপাল আছিল গিৰিধাৰী আছিল শালগ্ৰাম শিলা আছিল একো নাই আৰু সোণৰ বা ৰূপাৰ এই অলংকাৰ পাতি আছিল মুকুট আছিল বাকী আছিল এইবিলাক গোটেইটো লৈ গ'ল প্ৰণামী এটা দানপত্ৰ আছিল সেইটো প্ৰণামীৰ ঝুলনত দানপত্ৰ যিবিলাক ৰাইজে দিছে ভকত ৰাইজে দিছে সেইটোও তাৰ ভিতৰত ৰাখিছিল বোলে একেলগে হেৰি কৰিম আৰু জন্মাষ্টমীতো ভকত ৰাইজে দান কৰিছে সেইটোও দানপত্ৰ সহ লৈ গ'ল এইটোতো তাৰ ভিতৰতে 15-20 হাজাৰ কিবা আছিল সেইটোতো আমি ক'ব নোৱাৰি বহুত টকা এইটো লৈ গ'ল বাচন বৰ্তনটো লৈ গ'ল কীৰ্তনৰ সাং সৰঞ্জাম আছিল সেইটোও লৈ গ'ল সোণৰ অলংকাৰ ৰূপাৰ অলংকাৰ লৈ মুঠেটো ধৰক আমি আইডিয়া এটা কৰিছোঁ তো 3 লাখৰ মান হ'ব আৰু সেই প্ৰণামীটোতো বেলেগে আছে ৰাতি মোটামুটি ধৰক 2টা 2:30 3টাৰ ভিতৰত হ'ব কিমান বছৰ পুৰণি এই মন্দিৰটো এই মন্দিৰটো মোটামুটি আমাৰ জন্মৰ আগৰ 1949ত এইটো স্থাপিত হৈছে 70 বছৰ হৈ গ'ল হয় আৰু মানে আমাৰ জন্মৰ আগতেই গোপাল আমি সৰুৰ পৰাই দেখি আহি আছোঁ বা সৰুৰ পৰাই ইয়াৰ লগত জড়িত ইয়াত পূজা হয় প্ৰত্যেক বছৰ জন্মাষ্টমী হয় কিন্তু কি কালৰ খনি হ'ল এই জন্মাষ্টমীত আমাৰ গোপালো নাই লগতে দান পাত্ৰৰ টকা আছিলে সেইটোও নাই অলংকাৰ 3-4 লাখ টকাৰ আছিলে ভক্তবিলাকে আনি সোণৰ চেইন সোণৰ বাঁহী এইবিলাক একো নাই চব লৈ গ'ল কোন জেগা এইটো এড্ৰেছটো এইটো লংকা 8 নম্বৰ ৱাৰ্ড বাইপাছৰ লগত ধন্যবাদ ভিডিঅ'টো বেছিকৈ বেছি শ্বেয়াৰ কৰক মোৰ মতেৰে এই বস্তুবোৰ যোনে চুৰ কৰিছে সি বিকিবলৈ যাব আৰু যেতিয়া বিকিবলৈ যাব তেতিয়া সি ধৰা পৰি যাব কাৰণ ভিডিঅ'টো শ্বেয়াৰ হৈ আছে ভিডিঅ'টো চলি আছে ভাল মানুহে চাই আছে ভিডিঅ'টো যে আজি 8 নম্বৰত যে চৈতন্য মন্দিৰ আছিলে শ্ৰীকৃষ্ণৰ চৈতন্য মন্দিৰৰ যি প্ৰভুবোৰ চুৰি হৈছে শ্ৰীকৃষ্ণ মূৰ্তিবোৰ চুৰি হৈছে লগত অলংকাৰবোৰ চুৰি হৈছে সেই বস্তুবোৰ যাতে ধৰা পৰে আৰু চুৰটো ধৰা পৰি যায় তাৰ বাবে ভিডিঅ'টো বেছিকৈ বেছি শ্বেয়াৰ কৰক ধন্যবাদ দানপত্ৰটো ৰাইজৰ আস্থা জড়িত আছে দানপত্ৰ সকলোৱে দি যায় আৰু দানপত্ৰটো কোনো ক'ব নোৱাৰে কমচে কম নহ'লেও 10-20 হাজাৰ